ৰাম নাৰায়ণ ৰাম। এই কথা সন্দেহৰ বাহিৰত যে আমাৰ দেশত আৰু বিশ্বত যে মানুহৰ দ্বাৰা নিৰ্মিত সংবিধান আছে তাক পৰিৱৰ্তন কৰা উচিত, নতুনকৈ সংবিধান ৰচনা কৰা উচিত, য'ত সকলো মিলি একেলগে থাকিব পাৰে, য'ত সকলো ধৰ্ম আৰু জাতিৰ মানুহবোৰ সমান হ'ব, কোনো জাত-পাত বা উচ্চ নীচ নাথাকে। আমি কিয় প্ৰকৃতিৰ পৰা এই সকলো কথা নুশিকো? প্ৰকৃতিৰ নিয়মৰ দৰে সংবিধান কিয় প্ৰয়োগ নকৰা হয়? যিদৰে দিন-ৰাতি হয়, সূৰ্য চন্দ্ৰ নক্ষত্ৰবোৰৰ যি নিয়ম আছে সেইবোৰ কিয় প্ৰয়োগ নহয়? সকলোৰে নিজৰ সমস্যা লৈ কান্দি থাকিবলৈ সময় আছে, কিন্তু সমাধান আমাৰ হাততে আছে। তেন্তে কিয় মানুহে এইবিলাক প্ৰয়োগ নকৰে? সকলো জানে, সকলো বুজে যে বিনাশৰ কাৰণ কি, সকলো শিক্ষিত, বুদ্ধিমান আৰু সচেতন হয়। লক্ষ লক্ষ বছৰৰ আগতে ক'তো কেতিয়াও ব্যক্তিগত সম্পত্তি নামৰ কোনো বস্তু নাছিল। ব্যক্তিগত অধিকাৰ তেতিয়া আহিল যেতিয়া মানুহৰ চিন্তা-ভাৱনা, মগজু আৰু বিশ্লেষণ ক্ষমতা বাঢ়ি গ'ল। সমস্যাৰ সমাধান কৰিবলৈ সকলোকে আকাশলৈ চাব লাগিব, আকাশত কি চলি আছে তাক বুজিব লাগিব। সেইজন্য এক সংবিধানৰ অংশ, তাক আমি অনুভৱ কৰিব পাৰোঁ, তাক আমি শুনিব লাগিব, বুজিব লাগিব আৰু তাক পৃথিৱীত প্ৰয়োগ কৰিব লাগিব। প্ৰকৃতিত যি প্ৰকৃতিগত নিয়ম আছে সেই নিয়মবোৰ অনুসৰি সকলো দেশজাতি মিলি বহি চিন্তা কৰি আলোচনা কৰি সমাধান বিচাৰিব লাগিব, যাতে সকলোৰে বাবে এটা সুন্দৰ প্ৰাকৃতিক সংবিধান গঢ়ি উঠিব। প্ৰকৃতিত কোনো ব্যক্তিগত অধিকাৰ নাই। আজিৰ সংবিধানৰ ৰাজনৈতিক দল সকলো মানুহে সৃষ্টি কৰা সকলো বস্তু পৃথিৱীৰ পৰা আঁতৰিব লাগিব। মই আজিও সকলোকে লগত লৈ আগবাঢ়ো, সকলোৰে সৈতে মিলি কাম কৰি উপাৰ্জন কৰোঁ। মই কেতিয়াও কাৰো পৰা কোনো ধন নললো। মোৰ এটা গোট আছে, আমি সকলোৱে একেলগে কাম কৰি ভাত খাওঁ। একেদৰে সকলোৰে উচিত একেলগে মিলি এটা একত্ৰিত স্বৰ তুলিব। যি আমাৰ জন্মগত অধিকাৰ তাক আমি পাব লাগিব। ধৰ্ম আৰু জাতিৰ পৰা আঁতৰি আমাৰ মহাগুৰুৱে সদায় সকলোকে এই শিক্ষা দিলে যে এই পৃথিৱীত যিমান মানুহ আছে সকলোৱে সমান, সকলোৱে আকাশত পৃথিৱী প্ৰকৃতিৰ সন্তান। এই ভাৱনাক লৈ তেওঁ সন্তান দল গঠন কৰিছে, য'ত সকলোৱে সমান, কাকো কোনো পক্ষপাত কৰা নহয়। মহাগুৰুৱে কয় যে প্ৰকৃতিহে সকলো। আপুনি কেতিয়াও ভাবিছে জানো যে সূৰ্যৰ ধৰ্ম কি, চন্দ্ৰৰ ধৰ্ম কি, বতাহৰ ধৰ্ম কি? আকাশৰ কোনো বেংক একাউণ্ট আছে নেকি? সূৰ্যই চন্দ্ৰ বতাহত পানী ল'লে নিজৰ ইচ্ছামতে চলিব পাৰে নেকি? নোৱাৰি। তেন্তে মানুহ কিয় এইবোৰৰ পৰা নুশিকে, আকাশৰ ধৰ্ম গ্ৰহণ নকৰে? মানুহ কেতিয়া সজাগ হ'ব? ভুল নকৰে যে প্ৰকৃতিৰ নিজৰ বিদ্যালয় আছে য'ত সকলো উত্তীৰ্ণ নহয়। প্ৰকৃতিৰ নিয়ম আমি বুজিব লাগিব। প্ৰকৃতিয়ে আমাক সকলো উপহাৰ দিছে, কিন্তু আমি নিজে নিজৰ শত্ৰু। কেতিয়াও মানুহে নিজৰ উপাসনা কৰে নেকি? সকলোৱে মূৰ্তি পূজা কৰে, নামাজ পঢ়ে, মছজিদত যায়। মানুহে সৃষ্টি কৰা ধৰ্ম গ্ৰন্থ পঢ়ে, পূজা কৰে, কিন্তু আকাশত প্ৰকৃতি এইবোৰহে আমাৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম গ্ৰন্থ। এইবোৰক পূজা কৰক, গ্ৰহণ কৰক। এইবোৰেই আমাৰ প্ৰকৃত উপাসনা, ভক্তিৰ পবিত্ৰ পুথি। এইবোৰ কিয় আপুনি মানি নলয়? এইবোৰেই আমাৰ গোট সন্তান দলে বিশ্বাস কৰে। আমাৰ মহাগুৰুৱে দিলা ২০ মন্ত্ৰ, ৰাম নাৰায়ণ ৰাম উচ্চাৰণ কৰক। ইয়াৰ দ্বাৰা সকলো শক্তি লাভ কৰে, শক্তি পায়, জীৱন উন্নত হয়, সকলো সমস্যাৰ সমাধান স্বাভাৱিকতে আহে। কেৱল ৰাম নাৰায়ণ ৰামৰ সৈতে সংযুক্ত হৈ থাকক।